বকৰি ঈদক লৈ কেন্দ্ৰীয় হিলাল কমিটিৰ ডাঙৰ ঘোষণা। চৰকাৰৰ SOPৰ মতে পালন কৰক ঈদ। কুৰবানীত কোনো জন্তু দিব লাগে বুলি একো উল্লেখ নাই। ছাগলী, ভেড়া, ডুম্বাৰেও দিব পাৰিব কুৰবানী। আৰু 28 মে'ত অসমত ঈদ উদযাপন কৰা হ'ব। চৰকাৰে যি নিৰ্দেশনা আনিছে সেইমতে উদযাপন কৰক ঈদ। তেনে ক্ষেত্ৰত আনে মনত দুখ পোৱা কাম কৰাটো উচিত নহয়। গৰু মাতাক আমাৰ ভাইসকলে পূজা কৰে। এই আহ্বান কেন্দ্ৰীয় হিলাল কমিটিৰ সভাপতি মৌলানা ফকৰ উদ্দিন আহমেদৰ। জনাই আছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। বকৰি ঈদক লৈ কেন্দ্ৰীয় হিলাল কমিটিৰ ডাঙৰ ঘোষণা। চৰকাৰৰ SOPৰ মতে পালন কৰক ঈদ। কুৰবানীত কোনো জন্তু দিব লাগে বুলি একো কথা উল্লেখ নাই। জনাই আছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। বকৰি ঈদ বা ঈদ উল আজহাক লৈ কেন্দ্ৰীয় হিলাল কমিটিৰ এক বৃহৎ ঘোষণা। আৰু 28 মে'ত অসমত উদযাপন কৰা হ'ব বকৰি ঈদ। আৰু চৰকাৰে যি নিৰ্দেশনা আনিছে সেইমতে পালন কৰক আপোনালোকে ঈদ। চৰকাৰে যি নিৰ্দেশনা আনিছে সেইমতে উদযাপন কৰক ঈদ বুলি কেন্দ্ৰীয় হিলাল কমিটিৰ সভাপতি মৌলানা ফকৰ উদ্দিন আহমেদে আপোনালোকলৈ এক ডাঙৰ ঘোষণা কৰিছে। আৰু 28 মে'ত ৰাজ্যজুৰি উদযাপন কৰা হ'ব বকৰি ঈদ অথবা ঈদ উল আধা। আৰু চৰকাৰৰ SOP মতে পালন কৰক এই ঈদ। আৰু কেৱল যে গৰুৰে কুৰবানী দিব লাগিব তেনে কোনো কথা উল্লেখ নাই। আৰু ছাগলী, ভেড়া, ডুম্বাৰেও দিব পাৰিব কুৰবানী। যিহেতু গৰুক আমাৰ হিন্দু ভাইসকলে পূজা কৰে। আৰু তেনে ক্ষেত্ৰত আনে মনত দুখ পোৱা কাম কৰাটো উচিত নহয়। জনাই আছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। বকৰি ঈদক লৈ কেন্দ্ৰীয় হিলাল কমিটিৰ ডাঙৰ ঘোষণা। চৰকাৰৰ SOPৰ মতে পালন কৰক ঈদ। কুৰবানীত কোনো জন্তু দিব লাগে বুলি একো কথা নাই। আপুনি গৰুৰ পৰিৱৰ্তে এতিয়াৰ পৰা ছাগলী, ভেড়া, ডুম্বাৰেও দিব পাৰিব কুৰবানী বুলি উল্লেখ কৰিছে। জনাই আছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু 28 মে'ত ৰাজ্যজুৰি উদযাপন কৰা হ'ব পবিত্ৰ বকৰি ঈদৰ। আৰু এই বকৰি ঈদক লৈ কেন্দ্ৰীয় হিলাল কমিটিৰ এক ডাঙৰ ঘোষণা। আৰু চৰকাৰৰ SOPৰ মতে আপুনি উদযাপন কৰক ঈদ। আৰু গৰুক যিহেতু আমাৰ হিন্দু ভাইসকলে পূজা কৰে, তেনে ক্ষেত্ৰত আনে মনত দুখ পোৱা কাম কৰাটো উচিত নহয়। আৰু এই আহ্বান জনাইছে কেন্দ্ৰীয় হিলাল কমিটিৰ সভাপতি মৌলানা ফকৰ উদ্দিন আহমেদৰ। জনাই আছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। বকৰি ঈদ অথবা ঈদ উল আজহাক লৈ আহি গ'ল এক বিশেষ SOP। আৰু এই বকৰি ঈদক লৈ কেন্দ্ৰীয় হিলাল কমিটিৰ এক ডাঙৰ ঘোষণা। আৰু আপুনি চৰকাৰৰ SOPৰ মতে উদযাপন কৰক ঈদ। কুৰবানীত কোনো জন্তু দিব লাগে বুলি একো কথা উল্লেখ নাই। আৰু এনেদৰে মন্তব্য কৰিছে কেন্দ্ৰীয় হিলাল কমিটিৰ সভাপতি মৌলানা ফকৰ উদ্দিন আহমেদে। জনাই আছোঁ এই মুহূৰ্তৰ বকৰি ঈদক লৈ এক বিগ ব্ৰেকিং নিউজ। আৰু আপুনি কেৱল গৰু কুৰবানী দিব লাগিব বুলি একো কথা উল্লেখ নাই। ছাগলী, ভেড়া, ডুম্বাৰেও দিব পাৰিব কুৰবানী। আৰু 28 মে'ত অসমত ঈদ উদযাপন কৰা হ'ব লাখ লাখ মুছলমান লোকৰ। জনাই আছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু 28 মে'ত অসমত ঈদ উদযাপন কৰা হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ। আৰু চৰকাৰে যি নিৰ্দেশনা আনিছে সেইমতে উদযাপন কৰক ঈদ। তেনে ক্ষেত্ৰত আনে মনত দুখ পোৱা কাম কৰাটো উচিত নহয় বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় হিলাল কমিটিৰ সভাপতি মৌলানা ফকৰ উদ্দিন আহমেদে। আৰু গৰুক আমাৰ হিন্দু ভাইসকলে পূজা কৰে, গতিকে গৰুৰ পৰিৱৰ্তে আপুনি আন জন্তুৰেও কুৰবানী কৰিব পাৰিব বুলি মন্তব্য কৰিছে।
আমি জনাই গৈছোঁ এই মুহূৰ্তত আন এক ব্ৰেকিং নিউজ। আৰু বকৰি ঈদক লৈ কেন্দ্ৰীয় হিলাল কমিটিৰ ডাঙৰ ঘোষণা। চৰকাৰৰ এছঅ'পিৰ মতে পালন কৰক ঈদ। আৰু কুৰবানীত কোনো জন্তু দিব লাগে বুলি একো কথা উল্লেখ নাই। ছাগলী, ভেড়া, দুম্বাৰেও দিব পাৰিব কুৰবানী। আৰু 28 মে'ত অসমত ঈদ উদযাপন কৰা হ'ব। জনাই আছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। আৰু বকৰি ঈদক লৈ চৰকাৰে যি নিৰ্দেশনা আনিছে সেইমতে উদযাপন কৰক ঈদ। আৰু গৰুক যিহেতু আমাৰ হিন্দু ভাইসকলে পূজা কৰে, তেনে ক্ষেত্ৰত আনে মনত দুখ পোৱা কাম কৰাটো উচিত নহয়। এই আহ্বান কেন্দ্ৰীয় হিলাল কমিটিৰ সভাপতি মৌলানা ফখৰুদ্দিন আহমেদৰ।